তামুলপুৰৰ অভিষেক কাণ্ডৰ আজি ৮টা দিন উকলি গ'ল আৰু ৮টা দিন উকলি যোৱাৰ পিছত আৰক্ষী প্ৰশাসনৰ কেনেধৰণৰ তদন্ত অব্যাহত আছে বা দোষীক কৰায়ত্ব কৰিব এতিয়ালৈকে পৰা নাই। কিন্তু এই পৰিপ্ৰেক্ষিতত কালিৰ দিনটোত তামুলপুৰ আছুৱে ৪৮ ঘণ্টা সময়সীমা বান্ধি দি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। আৰু আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই তামুলপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰিলে আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে যে অভিষেক কাণ্ড বৰ্বৰ কাণ্ড অতি শীঘ্ৰে যদি দোষীক কৰায়ত্ব কৰিব পাৰে। আমাৰ ওচৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী আছে, কি ক'ব দাদা? হয়, আজি দুৰ্ভাগ্যজনকভাৱে অভিষেক দাসৰ হত্যাৰ প্ৰায় ৮ দিন উকলি যোৱাৰ পিছতো তামুলপুৰ জিলা প্ৰশাসনে কোনো এগৰাকী দোষীক চিনাক্তকৰণ কৰি কৰায়ত্ব কৰিব পৰা নাই। আৰু তাতোকৈ দুৰ্ভাগ্যজনক কথা যে অভিষেক দাসৰ হত্যা কৰা হৈছিলে ২০ আগষ্ট তাৰিখে। ২১ আগষ্ট তাৰিখে তেওঁৰ পিতৃ দীপক দাসে সুৱাগপুৰ উপ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিলে। এই এজাহাৰ দাখিল কৰাৰ ৩ দিন পিছতহে তামুলপুৰ জিলা প্ৰশাসনে কেছটো ৰেজিষ্টাৰ্ড কৰিছে। ৰেজিষ্টাৰ কৰাৰ পিছত যেতিয়া সামাজিক মাধ্যমত গোটেই ভিডিঅ'ৰ পৰা আৰম্ভ কৰি ফটোবিলাক প্ৰচাৰিত হ'ল, সমগ্ৰ অসম কঁপি যোৱা এই ঘটনাটোৰ এটা ন্যায়িক তদন্ত কৰিবৰ কাৰণে তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে ত্ৰিলীনা তাইত ডাঙৰীয়ানীৰ নেতৃত্বত দণ্ডাধীশ পৰ্যায়ৰ এক কমিটি গঠন কৰিছে। কিন্তু দণ্ডাধীশ পৰ্যায়ৰ কমিটি গঠন কৰা আজি ৩-৪ দিন পাৰ হৈ যোৱাৰ পিছতো কোনো এগৰাকী দোষীক চিনাক্তকৰণ কৰি এতিয়ালৈকে কৰায়ত্ব কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব। ভিডিঅ'ত কিন্তু ইতিমধ্যে ওলাই আছে ধৰ মাৰ বা তেনেকুৱা ধৰণৰ কিছুমান কথা ভাইৰেল ভিডিঅ'ত ইতিমধ্যে সামাজিক মাধ্যমত ওলাইছে। নিশ্চিতভাৱে এতিয়া সামাজিক মাধ্যমৰ যিবিলাক ভিডিঅ' আমি পাবৰ কাৰণে সক্ষম হৈছোঁ, তাত কোনোবাই বাটাম লৈ পেলাই ৰখি আছে, কোনোবাই বাল্টি লৈ পেলাই ৰখি আছে, আৰু তাতে কোনোবাই ধৰ মাৰ চিঞৰ কৰিছে। ইতিমধ্যে এক্সিডেণ্ট হৈ থকা সেই গাড়ীখনৰ যি অভিষেক দাসৰ 4গৰাকী লগৰ আছিলে, তেওঁলোকে ইতিমধ্যে ষ্টেটমেণ্ট দিছে যে অভিষেকৰ মৃত্যু হোৱা নাছিলে বা কোনো ধৰণৰ আঘাতপ্ৰাপ্তও হোৱা নাছিলে। তেখেতে ছানৰুফেৰে ওলাইছিলে সহায় বিচাৰি। সেই সময়তেই উদ্দণ্ড সেই সময়ত থকা ব্যক্তিসকলে টানি আজুৰি নি পেলাই প্ৰায় 50 ফুট দূৰত তেখেতক হত্যা কৰিলে। এই ভাষ্যখিনিক তাৰে যি ভৰালী চকৰ জনসাধাৰণৰ যি ভাষ্য, এইটোক আপোনালোকে কি বুলি ভাবিছে? এইটো সম্পূৰ্ণ মিথ্যাচাৰৰ আখ্যা লৈছে। কাৰণ ভিডিঅ' অভিযোগকাৰী আৰু যিসকল এক্সিডেণ্টৰ লগত অভিষেকৰ লগত থকা ব্যক্তিকেইগৰাকী এই কথাখিনি ইতিমধ্যে স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তেও কৈছে। আৰক্ষী প্ৰশাসনকো তেওঁলোকে ষ্টেটমেণ্ট প্ৰদান কৰিছে যে সম্পূৰ্ণভাৱে তেওঁক ছানৰুফেৰে টানি লৈ গৈ পেলাই হত্যা কৰা হৈছে। আৰু যিকেইগৰাকী ব্যক্তি তাত গাড়ীৰ ভিতৰত আছিলে তেখেতসকলকো যে তেখেতক আমি শেষ কৰিলোঁ, এতিয়া এখেতসকলক মাৰিব লাগে, এনেধৰণৰ ভিডিঅ' বা শব্দবিলাক আমি পাইছোঁ। গতিকে আজিৰ তাৰিখত আৰক্ষী প্ৰশাসনৰ হাতত এই ইমান ধৰণৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই সময়ছোৱাত কেনেধৰণৰ কিমান ধৰণৰ থকাৰ পিছতো আজি তাৰিখলৈকে দোষীক চিনাক্তকৰণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক কথা। সেইকাৰণে আমি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই তামুলপুৰ জিলা আয়ুক্ত মহোদয় আৰু তামুলপুৰ জিলা আৰক্ষী অধীক্ষক মহোদয়ক আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, যাতে কোনো ধৰণৰ পানী নহকৰা বিধৰ এক তদন্ত প্ৰক্ৰিয়াৰ মাজেদি অভিষেক দাসৰ পৰিয়ালে যাতে দৃষ্টান্তমূলক অভিষেক দাসৰ পৰিয়ালে ন্যায় পাক আৰু দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাক, তাৰ কাৰণে আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আপোনালোকে আজি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু আয়ুক্তগৰাকীৰ লগত আলোচনাত মিলিত হ'ল। কি আলোচনা? নিশ্চিতভাৱে প্ৰায় 30 মিনিট সময়তকৈও অধিক আমি তেখেতসকলৰ লগত আলোচনা কৰিলোঁ। আৰু তেখেতসকলে আমাক জনাইছে যে যিমান পাৰে পানী নহকৰা বিধৰ এটা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰিছে। এই ক্ষেত্ৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগিতা থাকিব। কিন্তু আমাৰ এতিয়া প্ৰশ্নৰ উদ্বেগ ঘটিছে যে 3 দিন পিছত কেছ ৰেজিষ্টাৰ্ড, আজি দণ্ডাধীশ পৰ্যায়ৰ কমিটি গঠন কৰি দিয়াৰ 3-4 দিন উকলি যোৱাৰ পিছতো কোনো ধৰণৰ একশ্যন নাই। গতিকে এই আশংকাটো আমাৰ আছে। সেইকাৰণে পুনৰ এবাৰ আমি আৰক্ষী আয়ুক্ত মহোদয় আৰু জিলা আয়ুক্ত মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত, আজি আমি মেম'ৰেণ্ডাম দিলোঁ, আজিৰ পৰা 24 ঘণ্টাৰ পিছতেই যদি দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু তামুলপুৰ অঞ্চলৰ বিভিন্ন দল সংগঠন তথা ৰাইজৰ সহযোগিতাত আমি কিন্তু গণতান্ত্ৰিক আন্দোলনৰ পন্থা অৱলম্বন কৰিব লগা হ'ব পাৰে। অভিষেক কাণ্ডৰ 8টা দিন উকলি যোৱাৰ পিছতে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তগৰাকীৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰিলে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তামুলপুৰ আছুৱে 48 ঘণ্টা সময়সীমা বান্ধি দি কালিৰ দিনটোত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। আৰু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই এনেদৰে আজি আলোচনাত মিলিত হোৱাৰ লগতে দোষীক কৰায়ত্ব কৰাৰ লগতে দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিলে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে যদি অনতিপলমে উক্ত ঘটনাৰ দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম নহয়, তেনেহ'লে বিভিন্ন ছাত্ৰ সংগঠনৰ লগত ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে, হুংকাৰ প্ৰদান কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।